কলগাছিয়া কৰাৰকুৰৰ বেকী গৰাখহনীয়া গস্ত দলং পৰিদৰ্শন বদৰুদ্দিন আজমলৰ 10 দিনীয়া কাৰ্যসূচী হাতত লৈ নামনি অসমৰ বানপীড়িত আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিব আজমলে। মইনবুৰি গৈ আছো অন দা ৱে আমাৰ ৰিলিফ লৈ গৈ আছো। আমাৰ ML সাহেবে দেখাইছে এই যে ইৰোশন হৈছে এই ভাঙনটাই 1,72,00,000 টকা তেখেত চেংচন কৰাইছে আৰু দুইবাৰ কৰাইছিল। এইটো আকৌ ভাঙন আৰম্ভ হৈছে। এইটো কাৰণে মেঘ বৰষুণটো যোৱাৰ পিছত আমাৰ ML সাহেবে এইটো পিছে লগাই আছে। মই কৈছো অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী আজমলৰ। বৰপেটা জিলাৰ জনীয় সমষ্টিৰ কৰাৰকুৰৰ দলঙৰ সমীপত বেকী নদীৰ চলোৱা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে। উল্লেখ্য যে ইতিমধ্যে বেকীৰ নৈৰ প্ৰবল গৰাখহনীয়াই বিকল্প ৰাজ্যিক ঘাইপথৰ আধাৰ বেছি অংশ খহাই দিয়ে। আজি উক্ত অঞ্চল পৰিদৰ্শন কৰি আজমলে চৰকাৰক সমালোচনা কৰে আৰু লগতে এই সম্পৰ্কে অতি সোনকালে চৰকাৰৰ লগত আলোচনাত বহিব বুলি মন্তব্য কৰে। উজনিত চৰকাৰে যিদৰে তৎপৰতা দেখাইছে বা বানপানী হোৱা জিলাসমূহত অভিভাৱক মন্ত্ৰী নিয়োগ কৰা হৈছে, তেনে ক্ষেত্ৰত নামনিত কিন্তু এজনো অভিভাৱক মন্ত্ৰী নিয়োগ কৰা হোৱা নাই। এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয় যে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত বহিম আৰু নামনি অসমৰ বান আৰু গৰাখহনীয়া সম্পৰ্কে অৱগত কৰিম। আজমলে বানত ককবকাই থকা ৰাইজক প্ৰচুৰ পৰিমাণে সাহায্য সামগ্ৰী প্ৰদান কৰিবলৈ জনিয়ৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও আজমলে বাঘবৰু সমষ্টিৰ বৃহত্তৰ মইনবুৰি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি বুজ লয়। মইনবুৰি গৈ আছো অন দা ৱে আমাৰ ৰিলিফ লৈ গৈ আছো। আমাৰ ML সাহেবে দেখাইছে এই যে ইৰোশন হৈছে এই ভাঙনটাই 1,72,00,000 টকা তেখেত চেংচন কৰাইছে আৰু দুইবাৰ কৰাইছিল। এইটো আকৌ ভাঙন আৰম্ভ হৈছে। এইটো কাৰণে মেঘ বৰষুণটো যোৱাৰ পিছত আমাৰ ML সাহেবে এইটো পিছে লগাই আছে। মই কৈছো বোলে ৱৰ্ল্ড বেংকৰ কোনো মেম্বাৰ যদি থাকে দিল্লীত, আপুনি খালি ইয়াৰ পৰা ফৰৱাৰ্ডিংটো লৈ আহিব CMৰ পৰা বা DCৰ পৰা। তাৰপিছত দিল্লীত আমি কি কৰিব লাগে আমি কৰিব পাৰিম ইনশাআল্লাহ। এইটো জিকা শাখাৰ লগে কোনো কিছু নাই। প্ৰেজেণ্ট MLA ex-MP এইটো কোনো কথা নাই। মই আলহামদুলিল্লাহ 15 বছৰ তাত আছিলোঁ। মোৰ ক্ষমতা আছে আৰু তাত ডাঙৰ মিনিষ্টাৰৰ লগত যোগাযোগ আছে। আমি ইনশাআল্লাহ এইটো চেংচন কৰে। বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা এইটো মই ডিমাণ্ড দি আছোঁ আৰু কেউতো দিয়া নাই। প্ৰেজেণ্ট হিচাপে দিয়া নাই। আমি 20,000 কোটি টকাৰ সেইটো পেকেজৰ আমি প্ৰাইম মিনিষ্টাৰক ডিমাণ্ড দিছোঁ, ৰাহুল গান্ধীক ডিমাণ্ড দিছোঁ, চিফ মিনিষ্টাৰক ডিমাণ্ড দিছোঁ। আমাৰ পাৰ্টীয়ে সজাগ আছে, আমি কাম কৰি আছোঁ। সেইটো মই কালি গম পাইছোঁ। সেইটো কথা মই আজি CMৰ লগে নিজে কথা পাতিম। বোলে এনেকুৱা যদি হৈ আছে, আমাৰ সাংবাদিকসকলে উদ্বেগ দি আছে, এইটো হ'ব নালাগে। এক চৌকে চবক কাম হ'ব লাগে। এতিয়ালৈকে আমাৰ ইয়াতে বান সাহায্য বহু জেগাত পোৱা নাই। সেইটো MLA সাহেবে কি আছে আপুনি অলপ প্ৰেছাৰ দিয়ক। যদি আমাৰ প্ৰেছাৰ পৰে আমি লাগে আমি দিম। বেলে MLA সাহেবৰ কাম, এইটো লোকেল কাম MLA সাহেবে দিব লাগিব। আৰু মই আপোনালোকৰ পৰা কালিও গম পাইছোঁ, আজি গম পাইছোঁ। আমি CMৰ লগত মই নিজে যোগাযোগ কৰিম। কোনো উজনি অসম নামনি অসমৰ ফৰক হ'ব নালাগে। যেটো আছে সব মানৱ জাতি, সব আপোনাৰ ভোটাৰ, সবে আপোনাৰ চিফ মিনিষ্টাৰৰ আণ্ডাৰত মানুহ চলে। এইটো ইনচাফ মানুহ পাব লাগে। বাঘবৰৰ বিধায়ক শৰ্মালে দাবী কৰি আছে যে এই যিখিনি সমস্যা সেই সমস্যাখিনি ময়ে সমাধান কৰি আছে। সেইটোতো মই নাজানো। এনে লোকেল MLA তো তেখেত যেতিয়া তেখেত কাম কৰি আছে আৰম্ভণিৰ পৰা। যদি চেয়াৰমেন হিচাপে আৰু নতুন কিছু আনে আমি তেখেতক ৱেলকাম জনাম। নতুন আৰু কিছু আনক আমি ৱেলকাম জনাম। আচ্ছা, ৰাজ্য চৰকাৰে এই যিসমূহ বেলেগ ৰাজ্যৰ পৰাও কিছু প্ৰাৰ্থী আমাৰ নিযুক্তি দিয়াৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। নিযুক্তিৰ ক্ষেত্ৰত কিবা ক'ব নেকি? অসমৰ মানুহে অসমত চাকৰি পাব লাগে। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানেই এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।